চাওক এদিনতে এইটো মই দেখাইছো দেই তুলি চাইছে মোৰ ফিল হৈছে অফিসত সোমাই কে এদিনতে যদি এনেকুৱা যদি এটা যদি ধুলি বালি সোমাইছে যোনটো ৰুমটো একদম বন্ধ এই বন্ধ ৰুমত যদি এনেকে যদি ধুলি বালি এদিনতে যদি এনেকে সোমাইছে তেনেহলে আমি বাহিৰত থাকিলে আমাৰ কি অৱস্থা হৈছে। আসসালামু আলাইকুম রাহমাতুল্লাহ। আশা কৰো আপোনালোক সকলোৱে ভালে আছে, কুশলে আছে, শান্তিত আছে। মই একচুয়ালি এই ভিডিওটো বনোৱাৰ লক্ষ্য আৰু উদ্দেশ্য হৈছে যে আপোনালোকক দেখাব খুজো যে আল্লাহ তাবাৰাক তাআলাৰ কিমান ৰহমত বৰকত আমাৰ ওপৰত, আমাক এনেকে বনাইছে, মানৱ সৃষ্টিক এনেকে সৃষ্টি কৰিছে যে মই সঁচাকৈ মাজে মাজে ভাবো আৰু আচৰিত হওঁ। কিন্তু আপোনালোকক আজি দেখাব খুজিছো যে এনেকা কি হল যে মই ভিডিওটো বনাবৰ কাৰণে বাধ্য হলো। চাওকচোন, আমি গোটেই জীৱন আমি সৰুৰ পৰা এতিয়ালৈকে ধুনীয়াকৈ চলি আছো, স্বাস্থ্যৱান হৈ আছো, আমাক কোনো অসুবিধা নাই, আমাৰ কোনো প্ৰব্লেম নাই। এইটো যোনবিলাক হৈ আছে, যিবিলাক পৃথিৱীত আমি কৰি আছো বা আমাৰ লগত হৈ আছে, গোটেইখিনি বস্তুৰ লগত আল্লাহৰ হাত আছে। আমি সকলোৱে জানো মেডিকেল সায়েন্সত আমি যদি কিবা কাৰণত কিবা এটা বেমাৰ হয় বা কিবা এটা অসুবিধাত পড়ো, সেই অসুবিধাত পড়াৰ লগে লগে আমি হস্পিটেলাইজ হওঁ। হস্পিটেলাইজ হলে কি হয় যে মানুহৰ একদিন দুদিন তিনিদিনতে 1 লাখ 2 লাখ 3 লাখ টকা বিল উঠে। তাৰমানে আমি এইটো বুজি পাওঁ বা সকলোৱে বুজি পায় যে কিমান ভ্যালু, যেনেকৈ অক্সিজেনৰ কিমান ভ্যালু, এটাকে অক্সিজেনৰ টেংকি কিমান টকা যায়, বা যিবিলাক মেচিনছ আছে, যিবিলাক বস্তু সাপোজ কাৰোবাৰ কিডনি নষ্ট হৈছে, কিডনিৰ কাৰণে ডায়ালিসিস কৰিব লাগে, ডায়ালিসিস কৰিবৰ কাৰণে কিমান টকা যায়, বা কাৰোবাৰ যিকোনো বেমাৰৰ কাৰণে মেডিচিন খাব লাগে, সেই মেডিচিনটো আল্লাহ তাবাৰাক তাআলাই আমাক দিয়ে থৈ দিছে ভিতৰত। এন্টিবডি যে আমাৰ ভিতৰত যে আছে, সেই এন্টিবডি যে কাম কৰে বা বীজাণুৰ লগত বা যিকোনো ভাইৰাছ বা বেক্টেৰিয়াৰ লগত যে যুদ্ধ কৰি যে আমাক যে বেমাৰৰ পৰা যে বচাই ৰাখে, সেই এন্টিবডি, তো এন্টিবডি কিমান পাৱাৰফুল হ'ব যোনটো আল্লাহ তাবাৰাক তাআলাই আমাক ফ্ৰীত দিছে। মই এই ভিডিওটোৰ জৰিয়তে মই এটা বস্তু আজি ৰাতিপুৱা মই মোৰ অফিচত আহিছো, এদিনতে অনলি এদিনতে মোৰ অফিসটোৰ অৱস্থা কেনেকুৱা হৈছে সেইটো চাব। এই ৰুমটো টোটালি মই আপোনালোকক দেখাবৰ কাৰণে যত্ন কৰিছো। এই ৰুমটো টোটালি এসি ৰুম হয়। ইয়াতে চাওক এসি ৰানিং হৈ আছে, এসি ৰুম হয়। আৰু এই এসি ৰুম হোৱাৰ সত্ত্বেও মই আপোনালোকক দেখাব খুজিছো যে ৰুমটোৰ অলপ পৰিৱেশ কিমান বন্ধ কোঠা এটা, কিন্তু এই বন্ধ কোঠাত কি অৱস্থা হৈছে, কি হৈছে এইটো চাওকচোন আপোনালোকে। এয়া চাওক, এয়া মোৰ কোঠা, এইটো মোৰ ৰুম হয়, মোৰ অফিস ৰুম হয়। এইবিলাক চাওক, ইয়াতে ধুলি বালি, এইটো হয়তো আপোনালোকে গম নাপাব, হাতত গম পাইছে নে নাই। এদিনতে এইটো ৰুমটো টোটালি বন্ধ ৰুম এটা, এই ৰুমটো টোটালি বন্ধ ৰুম এটা, এইটো ৰুমটো টোটালি বন্ধ হয়। আৰু এই বন্ধ ৰুম এইটো চাওক, এইটো মই অলপ আঁকিছো, এইটো চাওক এদিনতে এইটো মই দেখাইছো দেই তুলি চাইছে। মোৰ ফিল হৈছে অফিসত সোমাই কে এদিনতে যদি এনেকুৱা যদি এটা যদি ধুলি বালি সোমাইছে যোনটো ৰুমটো একদম বন্ধ, এই বন্ধ ৰুমত যদি এনেকে যদি ধুলি বালি এদিনতে যদি এনেকে সোমাইছে তেনেহলে আমি বাহিৰত থাকিলে আমাৰ কি অৱস্থা হৈছে। সূরা রহমানত কেনেকে এই বস্তুটো আল্লাহ তাবাৰাক তাআলাই ধুনীয়াকে বুজাই দিছে যে তুমি কোৱা যে আল্লাহৰ কি কি নিয়ামতক তুমি অস্বীকাৰ কৰা। সূরা রহমানত ধুনীয়াকে আল্লাহ তাবাৰাক তাআলাই কৈছে, ভাবি আল্লাহ ৰাব্বিকুমা তুকাযিবান। মই আপোনালোকক শুনাব খুজিছো যে কেনেকে কয় আৰু ইয়াৰ তৰ্জমাটো কি। এই ভিডিওটোৰ জৰিয়তে মই এইটোৱে বুজাব খুজিছো, আসলতে আল্লাহ তাবাৰাক তাআলাৰ ৰহমত আৰু বৰকতৰ জৰিয়া দিহে আমি চলি আছো, নহলে এনেকা ধুলি বালি এদিনতে, এইটো চাওকচোন আচৰিত হয়নে, এনেকা ধুলি বালি এদিনতে যদি এটা বন্ধ ৰুমৰ ভিতৰত যদি আহিব পাৰে তেনেহলে আমি বাহিৰত ঘূৰি ফুৰি থাকোতে আমাৰ যিমান ধুলি বালি আমি যে খাওঁ বা আমাৰ মুখেৰে যায়,
আমিতো নাখাওঁ, আমাৰ মুখেৰে যায়, বা আমি উশাহ নিশাহত আমি ভিতৰত হেৰি কৰোঁ, ইনহেল কৰোঁ, আমি উশাহত লওঁ। তো এই বস্তুটোৱে আমাক কিমান ক্ষতি কৰিলেহেঁতেন। তো ভাই মহতৰম দোস্ত বুজুৰ্গ, মই আপোনালোকক সকলোকে ক'ব খোজোঁ যে আপোনালোকে আল্লাহৰ পিনে অলপ ঘূৰি আহক, অলপ ভাবক, অলপ ষ্টাডি কৰক ইছলামক লৈ, সঁচাকেই যে ইছলাম কেনেকুৱা বস্তু হয় বা আল্লাহে কি কৈছে।